हेलो गाइस गुड मर्निंग डेट আজি হৈ গ'ল 25 জানুৱাৰী সময় 10:30 হৈছে আজি স্যাটাৰডে মাৰ্কেট অফ আছে সেইবাবে মই ভিডিও এটা লৈ আহিছো কমোডিটি মাৰ্কেটৰ ডিটেইলছৰ বিষয়ে কমোডিটি মাৰ্কেট নো কি আৰু ই কোন টাইমত ওপেন হয় কমোডিটি কি ট্ৰেড হয় লট সাইজ কিমান মাৰ্জিন মানি কিমান প্ৰয়োজন সেই বিষয়ে ফাৰ্ষ্টত আমি জানিব লাগিব কমোডিটি মাৰ্কেট কি কমোডিটি হৈ গ'ল এলুমিনিয়াম গোল্ড সিলভাৰ কপাৰ আৰু ক্ৰুড অইল নেচাৰেল গেছ লেডাৰ এইবোৰ হৈ গ'ল আমাৰ কমোডিটি ট্ৰেড হয় MCX মাল্টি কমোডিটি এক্সচেঞ্জ MCX ত ট্ৰেড হয় ফুল ফৰ্ম যদি আমি জানিবলৈ হয় MCX হৈ গ'ল মাল্টি কমোডিটি এক্সচেঞ্জ ঠিক আছে আৰু ইয়াত ট্ৰেড হ'ব আপোনাৰ মাল্টি কমোডিটি এক্সচেঞ্জত ট্ৰেড হ'ব আৰু ইয়াৰ ওপেনিং টাইম হৈ গ'ল আপোনাৰ 9 AM ত ওপেন হ'ব মাৰ্কেট আৰু ক্লোজ হয় ৰাতি 11:40 PM মানে ৰাতি 11:40 PM আৰু আমি কিয় জানি আছো কমোডিটি এক্সচেঞ্জৰ মানে বিষয় কাৰণ যোনসকল মানুহে 9 to 5 জব কৰে তেওঁলোকৰ দিনত ট্ৰেড কৰিবলৈ সুবিধা নহয় হেতু কাৰণে কমোডিটি এক্সচেঞ্জ কমোডিটি মাৰ্কেট হৈ গ'ল আপুনি 6টা বজাৰ পৰা ধুনীয়া মুভ দিয়ে 11 মান বজালৈকে আপুনি ধুনীয়াকৈ আৰামত অফিচৰ পৰা আহি কাম কৰিব পাৰে আৰু আজি আমি জানিম কমোডিটি লট সাইজ আৰু মাৰ্জিন মানি কিমান প্ৰয়োজন সেই বিষয়ে কমোডিটি এফালে চাব এলুমিনিয়াম মিনি যদি আপুনি এটা লট লয় 28000 বৰ্তমান 25 চনৰ কথা কৈ আছো 28237 টকা লাগিব এলুমিনিয়াম মিনি এলুমিনিয়াম মানে ডাঙৰ সাইজ যোনটো 5 কেজি লট থাকিব তা আপোনাৰ 1,84,000 টকা লাগিব আৰু 1 পইণ্ট মুভ হলে আপোনাৰ 5 টকা পাব আৰু ক্ৰুড অইল বেৰেল 100 বেৰেলছ আপোনাৰ কিমান টকা লাগিব 2,20,912 টকা লাগিব এফালে ক্ৰুড অইল 100 লল 1 পইণ্ট যদি মুভ হয় 100 টকা পাব 100 টকা পাব ঠিক আছে আৰু ক্ৰুড অইল মিনিট যোনটো 10 বেৰেল 10 বেৰেল থাকিব 10 বেৰেলত 1 পইণ্ট যদি ক্ৰুড অইল মুভ হয় আপুনি 10 টকা পাব ইয়াত কিমান টকা লাগিব আপোনাৰ 22,000 টকা লাগিব আমি এতিয়া নেচাৰেল গেছৰ বিষয়ে জানিম নেচাৰেল গেছ মিনি 250 লট থাকে আৰু আপোনাৰ প্ৰয়োজন হ'ব 16,000 মাৰ্জিন মানি প্ৰয়োজন হ'ব 16,717 টকা আৰু নেচাৰেল গেছ যোনটো ডাঙৰ সাইজ 1250 কোৱান্টিটি থাকিব 84,000 টকা লাগিব আপোনাৰ এটা লট ল'বলৈ আৰু 1 পইণ্ট মুভ হোৱাৰ লগে লগে 1250 পইণ্ট মুভ হ'ব আৰু আপোনাৰ PNL ত দেখাব আৰু সিলভাৰ আমি বিশেষকৈ যোনকেইটা ট্ৰেড হয় সেই বিষয়ে কৈ আছো সিলভাৰ যোনটো ডাঙৰ সাইজ লট 30 কেজি থাকিব কিমান লাগিব আপোনাৰ 4,81,828 টকা লাগিব এটো দেখিছে আৰু যোনটো সিলভাৰ M বুলি আছে 5 কেজি লট সাইজ হয় 80,360 টকা লাগিব মাৰ্জিন মানি আৰু ইয়াত 1 পইণ্ট যদি মুভ হয় 5 টকা আপুনি পাব মানে PNL ত 5 টকা দেখাব আৰু লট সাইজ আমি যোনটো ট্ৰেড সিলভাৰ মাইক্ৰো বুলি যোনটো অপচন আছে আপোনাৰ 1 কেজি লট সাইজ হয় যদি 1 পইণ্ট সিলভাৰ মুভ হয় তেতিয়া আপোনাৰ 1 টকাকে পাব ইয়াত লাগিব আপোনাৰ মাৰ্জিন মানি 16,000 টকা আমি এটো ট্ৰেড কৰো বিশেষকৈ আৰু নেচাৰেল গেছ মিনি ট্ৰেড কৰো নেচাৰেল গেছ মিনি 250 কোৱান্টিটি থাকিব এটা লটৰ 16,000 টকা প্ৰয়োজন হ'ব 16,700 টকা মানে 17,000 টকা যদি আপোনাৰ একাউণ্টত থাকে আৰু ই আৰামত 6টা বজাৰ পাছত আপোনাৰ 10 পইণ্ট 8 পইণ্ট মুভ দিয়ে নহলে 5 পইণ্ট মুভ দিলেও আপুনি 1 পইণ্টত 250 হলে 4 পইণ্টত 1000 1250 টকা আপুনি 4 পইণ্ট যদি ক্যাপচাৰ কৰিব পাৰে 1250 টকা আপুনি ক্যাপচাৰ কৰিব পাৰিব এটা লট আপোনাৰ 17,000 টকা একাউণ্টত থাকিল আৰু সিলভাৰ যদি আপুনি এটা লট লয় 16,000 টকাত লাগিব 16,000 আপোনাৰ আপোনাৰ 6টা বজাৰ পাছত 300 পইণ্ট বা 400 পইণ্ট ডেইলি মুভ হয় আৰু 300 পইণ্ট ক্যাপচাৰ কৰিলে আপুনি 350 টকা 400 পইণ্ট ক্যাপচাৰ কৰিলে 450 টকা 1 কেজি লট সাইজ আমি একেটাই ট্ৰেড কৰো আৰু যদি আপুনি গোল্ডৰ বিষয়ে জানিব হয় গোল্ডটো আমি চাই লওঁ গোল্ডৰ অলপ প্ৰাইসটো বেছি গোল্ডৰ যদি 1 কেজি লট লয় 7,43,653 টকা লাগিব আৰু গোল্ড M যোনটো 100 গ্ৰামৰ হ'ব এটো 73,742 টকা লাগিব আৰু আমি এটা এতিয়া বিশেষকৈ ট্ৰেড নকৰো আমি সিলভাৰ আৰু
কি চিলভাৰ আহিছে, ক্ৰুড অইল চিলভাৰ আৰু ক্ৰুড অইলো আমি ট্ৰেড কৰোঁ। আমি চাৰ্টত গৈ চাম মুভ কেনেকুৱা ধৰণৰ দিয়ে সন্ধিয়া। আপুনি যদি চাৰ্টত গৈ আমি চাওঁ, এইটো হৈ গ'ল। এইফালে ওপৰলৈ লক্ষ্য কৰিব, দেখিব এইটো চিলভাৰ মিনি। কালি ডেটটো আপুনি চাওক, কালি 24 তাৰিখ আছিলে। 24 তাৰিখে 9টা বজাত এই তললৈ মন কৰিব, এই তলৰ ফালে চাব। 24 তাৰিখ আমি যদি চাওঁ, 9টা বজাত মাৰ্কেট অ'পেন হৈছিলে কিমানত, 91,188 অ'পেন হৈছিলে। হাই লগাইছে আপোনাৰ এইটো ছাইডত, প্ৰাইচটো থাকিব এইটো ছাইডত। যদি আপুনি মন কৰে 92,570 হাই লগায়, আৰু লাষ্ট টাইমত দেখিছে আকৌ তললৈ মাৰ্কেট আকৌ নামি আহিলে। আৰু সন্ধিয়া পৰত আপুনি যদি 6টা বজাত চাই মুভটো 9 to 5 জব কৰা সকলৰ কাৰণে কৈ আছোঁ। 6টা বজাত আপুনি আৰামত আহিলে, 6টা বজাৰ পৰা আৰামত আপ ছাইডত যদি ট্ৰেড লয়, আপোনাৰ 500 পইণ্ট আপ ছাইডত মুভ হ'ল। আৰু ডাউন ছাইডত যদি আপুনি চাই, ডাউন ছাইডত ছেটআপ একৰ্ডিং কাম কৰিব লাগিব। 6:50লৈকে মাৰ্কেট আকৌ 1100 পইণ্ট ডাউন হ'ল। আপুনি এটা লট ল'লে 1100 পইণ্ট পালেহেঁতেন, বা 4টা লট ল'লেহেঁতেন 4-5 হাজাৰ টকা আৰামত ঘটিব পাৰে। কিন্তু শিকিব লাগিব। আৰু নেচাৰেল গেছত যদি আপুনি চাই, এটা যদি মিনি লট, এইটো দেখিছে নেচাৰেল গেছ মিনি কিমান থাকে, 250 কোৱান্টিটি থাকে। যদি 1 পইণ্ট আপুনি কেপচাৰ কৰিব পাৰে, 1 পইণ্ট কেপচাৰ কৰিলে 250 পইণ্ট পাব। যদি 4 পইণ্ট কেপচাৰ কৰে আৰামত 10,000 টকা ঘটিব পাৰিব, 1000 টকা ঘটিব পাৰিব, আৰু ট্ৰেডিংটো এটা বিজনেছৰ হিচাপত কাম কৰিব লাগিব। আপুনি একেদিনাই লাখ টকা ঘটিব নোৱাৰে, লাহে লাহে কাম কৰিব লাগিব। ফাৰ্ষ্ট টাইম যদি আপুনি ট্ৰেডিং কৰিবলৈ আহিছে, আপুনি চিলভাৰ মিনি মাইক্ৰ' ট্ৰেড কৰিব 1 কেজি লটত। লছ হ'লেও আপোনাৰ 200 বা 300 লষ্ট হ'ব। লছ হ'লে 200-300 লষ্ট হ'ব। প্ৰপাৰ SL মেইনটেইন কৰি কাম কৰিব। 300 লষ্ট হ'ব পাৰে বা 200 লষ্ট হ'ব পাৰে। শিকিবৰ কাৰণে লাহে লাহে যেতিয়া ছেটআপে কাম কৰা হ'ব, তেতিয়াৰ আপুনি কোৱান্টিটি বঢ়াব পাৰে। আপোনাৰ একাউণ্টত 20,000 হ'লে আৰামত চিলভাৰ মাইক্ৰ' এটা ট্ৰেড ল'ব পাৰে, বা নেচাৰেল গেছত মই ট্ৰেড ল'ব পৰা নাই, কাৰণ কেলৈ 1 পইণ্টত এটা লটত মানে আপোনাৰ 250 কোৱান্টিটি থাকে। সেইটো কাৰণে নেচাৰেল গেছটো লছটো বেছি হ'ব পাৰে। সেইটো কাৰণে, আৰু নেচাৰেল গেছ যদি আপুনি 6টা বজাৰ পৰা মুভটো চাই, এডাল হৈ গ'ল 6টা বজাৰ কেণ্ডেল, এডোখৰত 6টা বজাৰ পৰা মাৰ্কেট, আৰু প্ৰাইজ একশ্যন ধুনীয়া কাম কৰে। MCX 6টা বজাৰ পৰা মাৰ্কেট তললৈ আহিলে, ওপৰলৈ গ'ল, আৰু এইটো ডাবল বটম। কালি কি ধুনীয়া ডাবল বটম বনিছে, দেখিছে, ডাবল বটম আৰু বুলিছ এডাল কেণ্ডেল যদি আপুনি চাই, এডাল হৈ গ'ল বুলিছ এংগলফিং কেণ্ডেল। সকলোৱে জানেই চাগে, এডাল বুলিছ এংগলফিং, ৰেড কেণ্ডেলৰ এংগলফ পৰিছে। আৰু এইডোখৰত যদি আপুনি বাই কৰিলেহেঁতেন, আৰামত ইয়ালৈকে 10 পইণ্ট আপুনি কেপচাৰ কৰিব পাৰে। 10 পইণ্ট যদি এটা লটো লয়, 2500 টকা আপোনাৰ সন্ধিয়া পৰত আপুনি ঘটিব পাৰে। ট্ৰেডিংটো বিজনেছ টাইপত চাব, আৰু ঘপককৈ বেছি লট লৈ কাম নকৰিব, লাহে লাহে কাম কৰিব। যদি আপুনি বিগিনাৰ হয়, তেতিয়া আপুনি চিলভাৰ মাইক্ৰ'ত ট্ৰেড কৰক। 1 কেজি লট থাকিব, আৰু লছ হ'লেও আপোনাৰ বেছি লছ নহয়, 200-300 লছ লৈ কাম কৰক। শিকক প্ৰথম, শিকাৰ পিছত আপোনাৰ একাউণ্টত 20,000 থাকিলেই হ'ল ট্ৰেড কৰিবৰ কাৰণে। 20,000 বছ এনাফ। 1 কেজি লট লৈ কাম কৰক, লছ প্ৰফিট 2-4 মাহ কাম কৰক। লাহে লাহে যেতিয়া ছেটআপে কাম কৰা হ'ব, তেতিয়াৰ পৰা আপুনি কোৱান্টিটি বঢ়াই, বা 2টা বা 3টা কৰিব পাৰে। লাহে লাহে বঢ়াই গৈ থাকিলে হ'ল। আৰু ভিডিঅ'টো যদি ভাল লাগে, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।